মই তেল লৈ গৈছিলোঁ। কলৈ লৈ গৈছিলে, ক'ৰ পৰা কলৈ? কচল সিঙৰ কাৰণে লৈ গৈছিলোঁ কোকভাটাত। তাৰ ওপৰত কোকভাটা আছে পাহাৰত, তালৈ লৈ গৈছিলোঁ জেচিবিত ভৰাবলৈ। একবাৰে লৈ গৈছিলোঁ। কি কামৰ কাৰণে? জেচিবিত ঢালিবলৈ কাৰণে। কি কামৰ? ৰাস্তা বনাই আছে। ৰাস্তা ক'ত বনাইছে? ফিল্ম ব্যুৰ 1 কোনে বনাইছে ৰাস্তাটো? কচল সিঙৰ তাত কোকভাটা আছে যে নিজৰ বনাই আছে। কোকভাটাত নাই কয়লা বৰ্তমান মই জনামতে মই বেছি দিন হোৱা নাই কাম কৰা, 3-4 মাহ হৈছে। এতিয়ালৈকে কয়লাটো অহা দেখা নাই। তেনেকেতো মই কয়লা কামৰ কাৰণে ভুল কোৱা নাই, কিন্তু তাত মানে আমাৰ কোকভাটাতে লৈছোঁ, কয়লা ভাটাত নিছোঁ, কিন্তু কয়লা কামৰ কাৰণে নিয়া নাছিলোঁ। ইয়াতে বমগাড়ত 3 দিন। হয়, তেনেকে লৈ যাওঁ সপ্তাহৰ মূৰত, কেতিয়াবা এবেৰেল 2 বেৰেল 3 বেৰেল তেনেকে। বেলেগ কোনো নিনিয়ে। নাজানো কোনোবাই নিয়ে যদিও সেইটো কথা। চিনি পাওঁ। জেচিবি আৰু ফকলেনটো একেটা কামতে লগা হয়। লেণ্ডশ্লাইড হৈছে, তো একেটা কামতে ব্যৱহাৰ হয় মাটি খান্দিবলৈ। মাটি কিহৰ কাৰণে খানে? লেণ্ডশ্লাইডটো হৈছে, লেণ্ডশ্লাইড ক'ত হৈছে? অসমত হৈছে নে অৰুণাচলত? অৰুণাচলত। কিহৰ কাৰণে নিছিল? অৰুণাচললৈ নিছিল। কোনটো ৰাস্তা দি নিছিল? এইটো বমগাড়া ৰাস্তা দি নিছিল। আগতো নিছিলো নিয়াতো। তেতিয়া আপোনালোক কোনোবাই কোনো কৰা নাই। কেইবাৰ নিছে আপোনালোকে তেল? 3-4 বাৰ লৈ গৈছে একে কামত। আমি খানা নাই। মই মানে ইমান ভালদৰে নাজানো। মই মানে তেল নিয়া, ৰেচন নিয়া, মই সেইবিলাকে কাম কৰি থাকো তো। মই কি কামত ব্যৱহাৰ কৰে মই সেইবিলাক ইমান ভালদৰে গম নাপাওঁ আৰু। জানো মুঠতে মেচিনত ভৰাই কিবা জেচিবিত ভৰাই। হয়, আচলতে কুশল সিং নামৰ ব্যক্তিজনে লিডুৰ হয় তেখেতে 2জন মানুহক নিয়োজিত কৰিছিলে। প্ৰথমজন হৈছে ৰাহুল সিংফু আৰু অনিল প্ৰসাদ। তেখেত 2জন মানুহ মানে কমচাইৰে হয় আৰু এজন কথাচেমাৰ হয়। তেখেতলোকে এখন গাড়ী বলেৰো পিকআপ, নাম্বাৰটো কৈ দিছোঁ মই, AS23BC1662, সেইখন কুশল সিং তেখেতৰ নামত ৰেজিষ্টাৰ্ড আছে। সেই গাড়ীখনেদি বলেৰো পিকআপখনেদি ডিজেল আৰু কিছু আৰু কিবা কিবি বস্তু বেলেগো আছিল, তো ডিজেল লৈ গৈ আছিল। আৰু আমি ৰাস্তাতে বমগাড়া ৰাস্তাত আমি তেখেতক ৰখাই আমি সুধো যে এইটো যিহেতু ৰাস্তা ৰিজাৰ্ভলৈ লিড কৰে, ৰিজাৰ্ভলৈ যায়, লেখাপানী ৰিজাৰ্ভ ফৰেষ্টলৈ যিহেতু গৈ আছে, গতিকে আমি ৰাস্তাত ধৰি সুধো যে কিহৰ কাৰণে ধৰক ডিজেল সহ লৈ গৈ আছে। আমি বিভিন্ন ধৰণৰ কমপ্লেইনছ ইয়াৰ ৰিলেটেড পাইছিলোঁ যে ইলিগেল কোল ওপৰত লুকাই চুৰি কৰি আছে। যিহেতু আমি সকলো ধৰণৰ ব্যৱস্থা লোৱা হৈছে ইলিগেল কোলৰ ৰখোৱাৰ বাবে, গতিকে এনেকে লুকাই চুৰ কৰি তেওঁলোকে যদি কৰি থাকে সেইটো মানে এটা ঠিক হেৰি নহয়। গতিকে আমি সেইকাৰণে ডিজেল গাড়ীখন ৰখালো আৰু ৰখাই পিনি তেখেতলোক ড্ৰাইভাৰ আছিল ৰাহুল সিংফু, তেখেতক সুধিলো যে তেওঁ কি কামৰ কাৰণে গৈ আছে। তেতিয়া তেখেতে জানিব দিয়ে যে ওপৰত 2খন ডাম্পাৰ আৰু কিছু গাড়ী তেখেতলোকে তাতে ৰাখিছে কয়লা কামৰ বাবে। গতিকে তেখেতলোকক যিহেতু তাত ডিজেল আছিল আৰু ৰিজাৰ্ভ ফৰেষ্ট ওপৰত আছে, যিকোনো ধৰণৰ যদি এনেকুৱা ধৰণৰ ভলেটাইল মেটেৰিয়েল লৈ যায় ওপৰত ফায়াৰৰ সৃষ্টি হ'ব পাৰে, গৰম দিন এতিয়া, গতিকে সেইটো মানে জংঘল ধ্বংস হ'ব পাৰে। লগতে কয়লাৰ কথাও যিহেতু মন্তব্য দিয়ে, আৰু আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ ইলিগেল আনঅথৰাইজ এণ্ট্ৰি ইনটু ৰিজাৰ্ভ ফৰেষ্ট। তেখেতলোকে কোনো ধৰণৰ পাৰ্মিশ্যন নাই ৰিজাৰ্ভ ফৰেষ্ট এণ্ট্ৰিৰ কাৰণে। আৰু লগতে কয়লাৰ ইছ্যুটো আমি দেখি পাইছোঁ, আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত আমি আৰু গম পাম যে তেখেতে কিমান গাড়ী তাত ৰখাই আছে, কিমান কি আনিছিলে, কেনেকৈ কি কামবিলাক কৰি আছে। বৰ্তমান আমি 2জন ব্যক্তি তেখেতে ডাইৰেক্টলি নিয়োজিত কৰা, আমি তেখেতলোকক এতিয়া ডিটেইন কৰি তেখেতলোকৰ পৰা ষ্টেটমেণ্ট লৈ আছোঁ। এতিয়া আপোনালোকে কাৰোবাক আটক কৰিছে? হয়, আমি 3জন। প্ৰথমজন 2জন যোনজন কুশল সিঙৰ নাম কোৱা হ'ল, লিডুৰ হয় তেখেত, আৰু 2জন তেখেতে যাক নিয়োজিত কৰিছিলে, নাম মই অলৰেডি কৈছোঁ, ৰাহুল সিংফু আৰু অনিল প্ৰসাদ। অনিল প্ৰসাদজন হৈছে জেচিবি অপাৰেটৰ, আৰু ৰাহুল সিংফুজন এইটো কি কয় বলেৰো পিকআপ AS23BC1662খনৰ এখন কৌশল সিং নামতে ৰেজিষ্টাৰ্ড আছে। ভেৰিফাই কৰিছোঁ কথাটো। কি স্বীকাৰ কৰিছে তেওঁলোকে আপোনালোকে আটক কৰাৰ পাছত? ষ্টেটমেণ্টবিলাক আমাৰ লগত অলৰেডি তেখেতলোকে দিছে। যোনকেইজন ৰাহুল সিংফু আৰু তেখেতে যাক নিয়োজিত কৰিছিলে, তেখেতলোকে অলৰেডি অৱগত কৰিছে যে তাতে তেওঁলোকে কয়লৰ কাম কৰে, তাতে তেওঁলোকৰ কোকভাটা আছে, আৰু কোকভাটাত তেখেতলোকে থাকেও। আৰু তেখেতলোকৰ ফোনৰ পৰা ভিডিঅ'সমূহ আমি জব্দ কৰিছোঁ, গতিকে আমি ফোন চিজ কৰিছোঁ তেখেতলোকৰ। অনাৰেবল মেজিষ্ট্ৰেটৰ তাত আমি তেখেতলোকৰ সেইটো সকলোবিলাক আমি দেখুৱাম এজ এ প্ৰুফ।
আৰু তেখেতলোকে তাতে কয়লা কামৰ কাৰণে এটা গৈ ক'ত আছে। আছে বুলি কৈছে কলকাতা কোন জেগাত আছে তেওঁলোক কোকভাটা বমগাৰাৰ পৰা ওপৰলে তেখেতে কৈছে এজন মানুহৰ নাম কৈছে তেখেতৰ নামত সেই অসম নে অৰুণাচল তেখেতেতো অৰুণাচল বুলি কৈ আছে তাৰ নামত ৰেজিষ্টাৰ্ড আছে কিন্তু সেইটো যোনটো ৰাস্তাইদি এতিয়া ক'ত আছে কি আছে সেইটো আমি ভেৰিফাই কৰিব লাগিব। ছেকেণ্ড কথাটো হ'ল যে যিহেতু সেই ৰিজাৰ্ভ ফৰেষ্টৰ আমাৰ লেখাপানী ৰিজাৰ্ভ ফৰেষ্টে যি লিড কৰে সেইটো ৰাস্তাত তেওঁ ভাটা য'তে নাথাকক কিয় বৰ্তমানৰ কাৰণে আমি গম পাইছো আমি গাড়ীখন য'ত তেওঁ ধৰিছো সেইখন তেওঁ ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰেদিয়ে গৈছে। এই যিটো বমগাৰা যিটো ৰিজাৰ্ভ ৰাস্তা সেইটো হয়। ৰিজাৰ্ভ ফৰেষ্টৰ ৰাস্তা নেকি ৰিজাৰ্ভ ফৰেষ্টৰ ৰাস্তা ৰিজাৰ্ভ গোটেইডোখৰ নহয় ক'ৰলৈকে আছে গোটেইডোখৰ নহয় আপুনি দলংখন দেখিছে দলঙৰ কিছু দূৰ হ'ব এতিয়া কিমান কিলোমিটাৰ হ'ব দলঙৰ পৰা কিন্তু গোটেইডোখৰ নহয় দলঙৰ কিছু আগৰ পৰা ৰিজাৰ্ভ ফৰেষ্টৰ এৰিয়া আৰম্ভ হয়। এতিয়া কুশল সিঙে কৈছে যে তেখেত লেণ্ডশ্লাইড হৈছে কিবা মেচিনৰ কাৰণে তেল নিছো বুলি কৈছে কিমান দূৰ সম্ভৱ? তেওঁ যিকেইজনক নিয়োজিত কৰিছে তেখেতলোকে কৈছে যে কয়লাৰ কাম তেখেতলোকে তাতে কৰি আছে এতিয়া বৰ্তমান কিবা কাটি চব বিলাক আমি বন্ধ কৰি দিওঁ আৰু আমি যিমান এৰেষ্ট আছিলে কৰিলো আমাৰ ইনফেক্ট আমি পকলেনো আমি জব্দ কৰিছো কিছুদিনৰ পূৰ্বে যোনবিলাক লুকাই কৰিব চেষ্টা কৰিছিলে গতিকে কোনো ধৰণৰ কয়লা ইয়াতে ইলিগেল কয়লা হৈ থকা নাই মানুহ যিমান পাৰোঁ আমি এৰেষ্ট কৰি আছো আৰু গতিকে ইলিগেল কয়লা আমি হ'বলৈ দিয়া নাই। যিজন আপোনালোকে এৰেষ্ট কৰিছে কুশল সিং তেখেতে কৈছে যে তেখেতে ৰাস্তাত গৈ থকাৰ সময়ত পথত গৈ থকাৰ সময়ত আপোনালোকে তেওঁক গাড়ীখন জব্দ কৰিছে তেখেতক আটক কৰিছে এইটো আপোনালোকে একচুৱেলি কৰিব নোৱাৰে এইটো ফৰেষ্টৰ ৰাস্তা নহয় বুলি তেখেতে দাবী কৰিছে এই সন্দৰ্ভত কি ক'ব? এনেকুৱা নহয় এইটো আচলতে কি সেইটো ৰাস্তাত মানুহৰ বসতি আছে যোনডোখৰ ৰিজাৰ্ভ আৰম্ভ নহয় আৰু তাৰ পৰা কিছু সমীপত ৰিজাৰ্ভ আৰম্ভ হয় গতিকে আমি ড্ৰাইভাৰক আমি গোটেই ডিটেইলছবিলাক তেখেতক সুধিলোঁ গতিকে তেওঁ আমাক জনাইছে এইটো ৰাস্তা আমাৰ এইটো ৰাস্তাৰ পৰা আমি লৈ গৈ আছোঁ আৰু ড্ৰাইভাৰে এইটোও কৈছে যে আজিৰ পৰা 4-5 দিনৰ আগতে তেওঁ সেইটো ৰাস্তাই আৰু 4 বেৰেল লৈ অলৰেডি গৈছে তেওঁ আজি বৰষুণ দিয়াৰ কাৰণে মাত্ৰ 2 বেৰেল দিব বুলি ভাবিছিলে কিন্তু 1 বেৰেল লৈ গৈছে বৰষুণ দিয়াৰ কাৰণে তেওঁ অলৰেডি আমাক ইনফৰ্ম কৰিছে সেইটো ৰাস্তা আগতো গৈছে তেওঁ ড্ৰাইভাৰজনক অনা হৈছে হয় ড্ৰাইভাৰজনক আমি হেৰি কৰিছোঁ ডিটেইন কৰি তেওঁলোকৰ পৰা আমি কুৱেশ্যনেৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।